এই গছজোপা নাম নক'লে সকলোৱে চিনি পায় নহয় জানো? দোৰোণ গছ। ফুল দেখুৱাইছোঁ, পাত দেখুৱাইছোঁ, কুমলীয়া আগো দেখুৱাইছোঁ। কি কাৰণে দেখুৱাইছোঁ আপোনালোকক মই কৈ আছোঁ, চাই যাব ভিডিঅ'টো। এতিয়া দেখুৱাইছোঁ এজোপা তুলসী গছ। তুলসী গছৰ পাত অলপমান ছিঙি লওঁ। কি কাৰণে ছিঙি লৈছোঁ তুলসী গছৰ পাত তাকো মই কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। মহিলাসকল বা কিশোৰীসকলৰ দুই ধৰণে আকৌ মাহেকীয়া হওঁতে বিষ আৰম্ভ হয় দেই। এটা বিষ আৰম্ভ হয় মাহেকীয়া হোৱা 2-3 দিনমানৰ আগৰ পৰা বিষ আৰম্ভ হয়, মাহেকীয়া হোৱা সময়লৈকে বিষটো কমি আহে। আৰু এটা আৰম্ভ হয় মাহেকীয়া হোৱা দিনাই বিষটো আৰম্ভ হয়, 3 দিনত কমি যায়। ঠিক তেনেকৈ আচলতে দুটা বেলেগ বেলেগ ধৰণে হয়। এটা 3 দিনমানৰ আগৰ পৰা হয় আৰু এটা মাহেকীয়া হওঁতে হয়। ঠিক তেনেকৈ 3 দিনমানৰ আগৰ পৰা যিটো আচলতে মাহেকীয়া হওঁ 3 দিনমানৰ আগৰ পৰা হয়, মাহেকীয়া হোৱাৰ লগে লগে বিষটো কমি আহে, সেইটোত আমি যদি দোৰোণৰ আগ 5টা, ফুল 5পাহ আৰু 3টা জালুক পিচি যদি ৰাতিপুৱা খাব পাৰোঁ বিষটো আৰম্ভ হোৱাৰ দিনাৰ পৰা, তেতিয়াহ'লে নিশ্চয় ইয়াৰ পৰা আমি সুফল পাব পাৰোঁ। পিছতো কি হয়, মাহেকীয়া হোৱাৰ দিনাহে আৰম্ভ হয়। মই লক্ষ্য কৰিছোঁ বহুত মানে মাহেকীয়া হোৱাৰ দিনাহে আৰম্ভ হয়। তেতিয়া আমি যদি তুলসী পাত পিচি পেলাই ৰসটো যদি খাব পাৰোঁ, 100 গ্ৰামমান ল'ব লাগিব, কমকৈ ল'লে নহ'ব। 1 গালমান লৈ যদি আমি ৰাতিপুৱা 3 দিন যদি খাই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বিষটো নিৰাময় হয়। ঠিক তেনেকৈ আমি ঘৰুৱা পদ্ধতিৰে বহুত